জোনাই দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা ডক্টৰ পবিত্ৰ কুমাৰ পেগুক প্ৰদান। জোনবিৰি নামৰ স্মৃতিগ্ৰন্থ উন্মোচন। জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি শনিবাৰে জোনাই প্ৰেছ ক্লাবত দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা প্ৰদান আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আত্মীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত হয় যদিও দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে শেষৰ দিনৰ অৰ্থাৎ শনিবাৰে 10 মেৰ সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সন্ধিয়া আদি সকলো কাৰ্যসূচী বাতিল কৰে। কিন্তু শনিবাৰে জোনাই প্ৰেছ ক্লাবত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ পেগুৰ সভাপতিত্বত এখন সভা অনুষ্টুপীয়াকৈ হ'লেও অনুষ্ঠিত কৰা হয়। উক্ত ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনত প্ৰদান কৰিব লগা দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা বিশিষ্ট লোকশিল্পী গৱেষক অনাতাঁৰ শিল্পী ডক্টৰ পবিত্ৰ কুমাৰ পেগুলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। সভাত দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা গ্ৰহণ কৰি ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে নিজৰ ভাষণত মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰী মিচিং সংস্কৃতিৰ প্ৰবাদ পুৰুষ আছিল বুলি উল্লেখ কৰি তেখেতক দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা প্ৰদান কৰাৰ বাবে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি আৰু বৃহত্তৰ জোনাইবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰে। ইপিনে সভাত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষ ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা তথা সাংবাদিক ৰয়েল পেগুৱে সম্পাদনা কৰা জোনবিৰি নামৰ স্মৃতি গ্ৰন্থখন জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগুৱে উন্মোচন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই বাৰ্তা। আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত 8, 9 আৰু 10 মে তাৰিখে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনিৰ আমি অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰিছিলোঁ। আৰু আপোনালোক সকলোৱে জ্ঞাত যে দেশৰ বৰ্তমানৰ যি পৰিস্থিতি আৰু সেই সৈনিকসকলৰ প্ৰতি সন্মান জনাই আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই 10 মে অৰ্থাৎ শেষৰটো কাৰ্যসূচীৰ সকলোখিনি অনুষ্ঠান কাৰ্যসূচী আমি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনিৰ লগত সংগতি ৰাখি আমি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিলোঁ। তাৰ সমান্তৰালভাৱে আমি পোনপ্ৰথমবাৰৰ বাবে মিচিং জাতিটোৰ গুৰি ধৰোঁতা স্বৰ্গীয় ঐৰাম বৰী সোঁৱৰণিত আমি দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। গতিকে আজি আমি জোনাই প্ৰেছ ক্লাবৰ এই প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ হ'লেও আমি আমাৰ যি স্মৃতিগ্ৰন্থ সেই স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰিলোঁ। আৰু আমি পোনপ্ৰথমবাৰৰ বাবে যি আমি দিৰ্বীবাবু ঐৰাম বৰী লোকশিল্পী বঁটা প্ৰদান অনুষ্ঠানত যিগৰাকী বঁটা প্ৰাপক ডিব্ৰুগড় নিবাসী অনাতাঁৰ শিল্পী ডক্টৰ পবিত্ৰ কুমাৰ পেগু ছাৰক আজিৰ এই অনুষ্ঠানত তেখেতক আমি বঁটাটি প্ৰদান কৰিলোঁ। গতিকে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বিহু উদযাপন সমিতিয়ে বৃহত্তৰ জোনাইবাসী ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। যি উদ্দেশ্য আগত ৰাখি আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই এইবাৰ ৫৫তম জোনাই ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত কৰাৰ আমি পৰিকল্পনা হাতত লৈছিলোঁ। উৎসাহ আৰু উদ্দীপনাৰে এই তিনিদিনীয়া কাৰ্যসূচীটি সকলোৱে আমি উদযাপন কৰাৰ এক আশা আগত ৰাখি অনুষ্ঠান আয়োজন কৰিছিলোঁ। গতিকে আমি পুনৰবাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু বিহু উদযাপন সমিতিৰ তৰফৰ পৰা জোনাইবাসী ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আৰু অনাগত দিনত যিখিনি অনুষ্ঠানেই নহওক কিয় আমি আশা ৰাখিছোঁ যে বৃহত্তৰ জোনাইবাসী ৰাইজে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰত্যেকটো অনুষ্ঠানত পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়ায় আমি আশা কৰিছোঁ। ধন্যবাদ। দিৰ্বীবাবু ঐৰাম বৰী বঁটা সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই আঞ্চলিক আৰু ধেমাজি জিলাৰ ছাত্ৰ বন্ধুসকলে দিবলৈ আৰম্ভ কৰিছে বুলি জানি অতিকৈ ভাল লাগিছে। যিহেতু
ঐৰামবৰী আছিল মিচিং লোকগীতবোৰৰ লোকসংগীতৰ এজন সাধক আৰু সেই মোৰ যিটো এই যিটো সন্মান দিছে মই মিচিং লোক সংস্কৃতিক সৰু অসম ছাত্ৰ সন্থাই সন্মান দিছে বুলি মই ক'ব খোজোঁ আৰু এই সন্মানে আমাৰ জাতিটোৰ মিচিংসকলৰ লোক সংস্কৃতি জীয়াই ৰখাত যথেষ্ট সহায় কৰিব আৰু প্ৰেৰণা যোগাব বুলি মই ভাবিছোঁ আৰু ঐৰামবৰীৰ যিখিনি আমাৰ আদৰ্শ এই আদৰ্শখিনি জীয়াই ৰখাত এই সদৌ অসম ছাত্ৰ সন্থাই প্ৰেৰণা যোগাইছে বুলি মই স্বীকাৰ কৰিছোঁ আৰু মই বিশেষকৈ মই যেতিয়া গৱেষণা কৰিছিলোঁ এই গৱেষণাত ঐৰামবৰীৰ গীত মাতবোৰৰ ওপৰত মই অন্ততঃ অলপ অধ্যয়ন কৰিবলৈ পাইছিলোঁ বিশেষকৈ চেল্লয়া লেৰেলি এই গীতবোৰ তেখেতৰ দিনৰ পৰা হৈছে আৰু তেখেতে এইবোৰ সংগ্ৰহ কৰিছিলে আৰু ললে গীত তেখেতে প্ৰচাৰ কৰিছিলে আৰু সেই গীতবোৰৰ যিখিনি তাত্ত্বিক গুণ সেইখিনি মই অন্ততঃ অলপ আচ্ছাদন কৰিবৰ কাৰণে মোৰ এটা সুবিধা হৈছিলে আৰু সেইকাৰণে মই অন্যান্য যিখিনি বঁটাতকৈ মই ঐৰামবৰীৰ নামৰ বঁটাটো পাই মই অতিকে আনন্দিত হৈছোঁ আৰু মই কৃতজ্ঞতা জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ জনাই আঞ্চলিক আৰু ধেমাজি জিলাৰ আমাৰ ছাত্ৰ বন্ধুসকলক আৰু আজি এই অনুষ্ঠুপীয়াকৈ হ'লেও এটা অতি গুৰুত্বপূৰ্ণভাৱে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মই এই বঁটা আগবঢ়াইছে এই জোনাই প্ৰেছ ক্লাবৰ আমাৰ কৰ্মকৰ্তাসকলে অতি কষ্টেৰে এইটো কৰিছে আমি এই অৱস্থাত যিটো যুদ্ধকালীন অৱস্থা এই যুদ্ধকালীন অৱস্থাত আমি আমাৰ জোৱানসকললৈ মৃতকসকললৈ আমি শ্ৰদ্ধাঞ্জলি জনাই দেশ মাতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ মই ধন্যবাদ